হৈছে ধৰক মডিকেয়াৰ এটা আমাৰ ডাইৰেক্ট সেলিং কোম্পানী। 2 নম্বৰ হৈছে মডিকেয়াৰৰ ধৰক জন্ম কেতিয়া হৈছিলে 30 মাৰ্চ 1996 চনত। 3 নম্বৰ হৈছে মডিকেয়াৰৰ ধৰক এৰাউণ্ড প্লাছ 450 প্লাছ ডিফাৰেণ্ট টাইপছৰ প্ৰডাক্ট আছে, যিখিনি আমাৰ ছাপ্লিমেণ্টৰ স্কিন কেয়াৰ প্ৰডাক্ট, ঘৰৰ বস্তু, খোৱা বোৱা, কাপোৰ ধোৱা পখলা গোটেই বস্তুখিনি ঘৰত লগা প্ৰায় অলমষ্ট প্ৰডাক্টখিনি মেক্সিমাম আমাৰ ইয়াতে আছে। প্লাছ তাৰ লগতে মডিকেয়াৰৰ পৰা যদি আপুনি ধৰক 1000, 1200 বা 1300 মান টকাৰ আপুনি বজাৰ কৰা ষ্টাৰ্ট কৰে, তেতিয়াহ'লে আপুনি কি কি বেনিফিট পাব। 1 নম্বৰ হৈছে প্ৰডাক্টৰ ওপৰত আপুনি ডিছকাউণ্ট পাব 10ৰ পৰা 70%লৈকে। 2 নম্বৰ হৈছে আপুনি মাহে মাহে ফ্ৰী প্ৰডাক্টটো পাব 1000 টকীয়া এটা, যিটো ৰিপাৰ্চেল অফাৰ বুলি কয়। 3 নম্বৰ হৈছে আপুনি 90ৰ পৰা 100 টকা এটা কেছবেক বেংকৰ একাউণ্টত আপুনি পাই যাব। তো এইখিনি বেনিফিট মডিকেয়াৰৰ পৰা পাব যদি আপুনি 1000ৰ পৰা ধৰক 1300 টকা মানৰ ভিতৰত বজাৰ কৰে। আৰু এই 1300 টকাৰ বজাৰটো যদি আপুনি মিনিমাম 1800 টকালৈকে লৈ যায় মাহটোত, আপুনি এই বেনিফিট তিনিটা যি পাব যে ডিছকাউণ্ট, ফ্ৰী, 90-100 টকা কেছবেক, তাৰ লগতে আৰু এটা বেনিফিট পাব যিটোক আপোনাৰ কয় লয়েল কাষ্টমাৰ বেনিফিট, য'ত আপুনি 6 মাহৰ মূৰে মূৰে এখন ফ্ৰী কুপন পায়। ধৰক আপুনি 6 মাহৰ মূৰে ইমান টকাকৈ বজাৰ কৰিলে, অলমষ্ট আপুনি 1500-1600 টকাৰ বজাৰ ফ্ৰী পাব 7 নম্বৰ মাহত। নেক্সট আকৌ 7 নম্বৰ মাহত আকৌ 1500-1600 টকা বজাৰ ফ্ৰী পাব। যিহেতুকে আপুনি কণ্টিনিউৱাছলি 1 বছৰ কৰিলে, এই কুপনখনৰ লগত কোম্পানী আপোনাক আৰু এখন কুপন এক্সট্ৰা কৰি দিব। তাৰমানে আপুনি আল্টিমেটলি যদি চাই 1 বছৰৰ ভিতৰত আপুনি 3খন ফ্ৰী কুপন পাব আপুনি বজাৰখিনি কৰিলে। আৰু এই লাষ্টৰ বেনিফিটটো পোৱাৰ কাৰণে আপোনাৰ ঘৰৰ মিনিমাম বজাৰ মাহটোত 1800 টকা মডিকেয়াৰৰ পৰা হ'ব লাগে। আৰু যদি আপুনি সেইটো নকৰি 1000ৰ পৰা 1300 টকা মানৰ ভিতৰত বজাৰ কৰে, তেতিয়া আপুনি ডিছকাউণ্ট, ফ্ৰী আৰু কেছবেক এই তিনিটা বেনিফিট লৈ থাকিব পাৰিব। তো এনেকৈ কৰি আপোনালোকে ধৰক মডিকেয়াৰৰ বিষয়ে মানুহক ক'ব পাৰে। আৰু 30-40টা মান মানুহক যদি কৈ দিয়ে, আপোনাৰ গেৰেণ্টি দি কৈছোঁ 15-20টা মানুহ আপোনাৰ লগত আহিব।